নমস্কাৰ, মই আব্দুল ৰচিদ। আপোনালোকে চাইছে টাইমছ শ্ৰেণী 24 আৰু টাইমছ শ্ৰেণী 24 ষ্টুডিঅ'ত যে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত হৈছে ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক আৰু বিচিং জৰুৱা সমষ্টিৰ ইনচাৰ্জ মুছলিম উদ্দিন চৌধুৰী, তেখেতে আমাৰ মাজত উপস্থিত হৈছে। তেখেতক স্বাগতম জনাইছোঁ। ধন্যবাদ জনাইছোঁ, লগতে মই সালাম জনাইছোঁ। ডাঙৰীয়া, আপুনি যেহেতু বিচিং জৰুৱা সমষ্টিত আপুনি ইলেকশ্যন খেলিব ওলাইছে আৰু বহুত দলৰ বা ৰাজনৈতিক দলৰ অৰাজনৈতিক দলৰো ইয়াতে ৰাজনীতি খেলিব ওলাইছে। যদি আপুনি ৰাজনীতি খেলাৰ পিছত জেকে, তেনেহ'লে ৰাইজৰ হৈ আপুনি কি কাম কৰিব? চাওক, বিৰচিং জৰুৱা সমষ্টিটো এনেকুৱা এটা সমষ্টি, এটা দুৰ্গত সমষ্টি। এই সমষ্টিটো নৱগঠিত এটা সমষ্টি। আপোনালোকে জানে, এই সমষ্টি 4টা সমষ্টিৰ পৰা খণ্ডিত এলেকালৈ এটা বৃহৎ সমষ্টি হৈছে। তাৰ নতুনকৈ নাম দিছে বীৰচিং জৰুৱা। এই সমষ্টিৰ আপোনালোকে জানে, বিলাসীপাৰা ইষ্ট, বিলাসীপাৰা ৱেষ্ট, জলেশ্বৰ আৰু চাউথ চালমাৰা, এই 4টা সমষ্টিৰ খণ্ডিত এলেকালৈ এনেকুৱা এটা 37 GB লৈ এটা সমষ্টি হৈছে, প্ৰায় 3 লাখ ভোটাৰ। তেনেহ'লে চাওক, অসমত এনেকুৱা বহু সমষ্টি আছে যিবোৰ সমষ্টিত 1 লাখ 6 লাখ ভোটাৰ, আৰু আমাৰ এই বীৰচিং জৰুৱা সমষ্টিত প্ৰায় 3 লাখ ভোটাৰ দি এটা সমষ্টি হৈছে। আপোনালোকে জানে, এটা এই 1 লাখ 6 লাখ ভোটাৰ সমষ্টিৰ তেওঁলোকে চৰকাৰী সা সুবিধা যিমানখিনি পাব, আমাৰ বীৰচিং জৰুৱা সমষ্টিত সেই একেখিনিয়ে পাব। তেনেহ'লে আমাৰ এই সমষ্টিবিলাকক কিমান বঞ্চনা কৰা হৈছে। এই সমষ্টিৰ পৰা মই আগতেও কৈছোঁ যে এই 4টা সমষ্টিৰ পৰা 4জন বিধায়ক নিৰ্বাচিত হৈ আছে, এতিয়ালৈকে তেওঁলোকে আছে। কিন্তু এই সমষ্টিবিলাক যেতিয়া সীমা ডেলিমিটেশ্যন হ'ল, তেওঁলোকে কেতিয়াও ধৰ্ণা দিয়া নাই, প্ৰতিবাদ কৰা নাই যে আমাৰ সমষ্টিটো এনেকুৱা ডাঙৰ কিয় কৰা হয়, এনেকুৱা বৃহৎ সমষ্টি কিয় কৰা হয়। যিটো সমষ্টিত আপোনালোকে জানে এনেকুৱা দুৰ্গত কমিউনিকেশ্যন নাই, এইটো জিবিৰ পৰা সেইটো জিবিত আপুনি এটা বাইক লৈ, এটা মটৰ চাইকেল লৈ যাব নোৱাৰে, তেনেকুৱা অৱস্থা। 4 চকা গাড়ী লৈতো কোনো এটা জিবিত যাবই নোৱাৰে, অলপ 2-4টা বাদে। তেনেহ'লে এই সমষ্টিত এই এলেকাবিলাকত প্ৰতিনিধিত্ব কৰিছিল আপোনালোকে জানে ৱাজেদ আলী চৌধুৰী চাউথ চালমাৰা সমষ্টিত। তেওঁ দীৰ্ঘত প্ৰায় 25-30 বছৰৰ পৰা তেওঁ প্ৰতিনিধিত্ব কৰি আছে। তেওঁ এই সমষ্টিত এনেকুৱা এটা 4চকীয়া বাহনটো চলা দূৰৰ কথা, 2চকীয়া এটা মটৰ চাইকেল চলাৰ ব্যৱস্থা তেওঁ কৰিব পৰা নাই। তেওঁ অসমৰ, আপোনালোকে জানে, তেওঁ অসমৰ এটা সময়ত তেওঁ মন্ত্ৰী হৈছিল, চৰ ডেভেলপমেণ্ট মন্ত্ৰী হৈছিল। তেওঁ এইটো চৰ এনেকুৱা ডেভেলপ য'ত এটা বাইক নচলে, এটা 2চকীয়া বাইক নচলে, 4চকীয়াটো দূৰৰ কথা, ইয়াৰ নাম চৰ ডেভেলপমেণ্ট কয় নেকি? এইটো সমষ্টিৰ ৰাইজে বহু দুখ প্ৰকাশ কৰি আছে। তেওঁ এটা সময়ত আপোনালোকে জানে তেওঁ কৃষি মন্ত্ৰী হৈছিল। তেওঁ কৃষকৰ আজি ক'তো এটা কৃষকৰ যেনেকুৱা পানীৰ ব্যৱস্থা, কৃষকৰ চৰকাৰী সা সুবিধা, যেনেকুৱা এটা হিমঘৰ, এনেকুৱা কোনো ধৰণৰ তেওঁ ব্যৱস্থা কৰা নাই। তেওঁ কি কৰিছিল, অকল যিবোৰ চৰকাৰী সা সুবিধা আহিছে তেওঁ সেইবোৰ লুটি পুটি খাই এই সহজ সৰল মানুহবিলাকৰ ওপৰত দুৰ্নীতি, অন্যায়, অনাচাৰ তেওঁ কৰিছে। কাৰণ এটা শিক্ষাৰ ভাল এটা শিক্ষা প্ৰতিষ্ঠান নাপাব, এটা এনেকুৱা বৃহৎ এলেকালৈ এটা কলেজ নাই, বৃহৎ এলেকালৈ এটা ভাল এটা হায়াৰ ছেকেণ্ডাৰী নাই, ভাল এটা স্বাস্থ্য কেন্দ্ৰ নাই। তেনেহ'লে এই মানুহবিলাক কেনেকৈ জীৱন যাপন কৰি আছে? আজি আপোনালোকে জানে যে আমি এই সমষ্টিত মই নিৰ্বাচন খেলিবলৈ পাই, ময়ো চৰৰ ল'ৰা, ময়ো চৰত বসবাস কৰা, চৰতে আমাৰ জন্ম হৈছে, চৰৰ যি অৱস্থা পাতি মই সেই ক্ষেত্ৰত অৱগত আছোঁ। গতিকে মই ভাবিছোঁ আমাৰ চৰৰ যি মূল সমস্যা, সেই সমস্যাটো হ'ল গৰাখহনীয়া সমস্যা। এই গৰাখহনীয়া সমস্যাৰ ক্ষেত্ৰত তেওঁলোকে কোনো কাম কৰা নাই। আৰু আমাৰ মানুহৰ মাটিৰ পাট্টা নাই, তেওঁলোকে কোনো মাটিৰ পাট্টা দিয়াৰ কাৰণে চৰকাৰৰ ওচৰত কোনো দাবী দোৱা তেওঁলোকে বলিষ্ঠভাৱে উত্থাপন কৰা নাই। আৰু জানে, আমাৰ হাজাৰ হাজাৰ নহয় লাখ লাখ ল'ৰা ছোৱালী লেখা পঢ়া কৰি তেওঁলোকে BA পাছ কৰিছে, MA পাছ কৰি তেওঁলোকে চৰকাৰী কোনো চাকৰি বাকৰি নাই, তেওঁলোকে চৰকাৰী বেংকৰ পৰা কোনো লোন পাতি সা সুবিধা, ব্যৱসায় বাণিজ্য কৰাৰ কাৰণে কোনো সুবিধা তেওঁলোকে পোৱা নাই। তেনেহ'লে তেওঁলোকৰ এই যুৱক যুৱতী বা শিক্ষিত যুৱকসকলৰ তেওঁলোকৰ ভৱিষ্যত কি? এইটো এটা চিন্তাৰ বিষয়। গতিকে ক'ব লাগিব। হয়, ঠিকে আছে আপুনি ঠিকে কৈছে। কিন্তু যিহেতু দেখিবলৈ পাইছোঁ আৰু বিচিং জৰুৱা সমষ্টিত গৰাখহনীয়াৰ তাণ্ডৱটো বেছি, আৰু ইয়াতে দেখিবলৈ পাইছোঁ যে নিবনুৱা যুৱক যুৱতীয়ে বেছি। আপুনি জেগা পিছে আৰু কি কাম কৰিব অলপ জনাব। চাওক, আমাৰ এই দুৰ্গত সমষ্টিত এনেকুৱা হাজাৰো সমস্যা আছে।
এই সমস্যাবিলাক দীৰ্ঘদিনে তেওঁলোকে অলপ অলপকৈ কৰিলে আজি হয়তো ইমান বৃহৎ সমস্যা নাথাকিল হয়, গতিকে অলপ সমস্যা কমিল হয়। এতিয়া যিহেতু সমস্যাৰ পৰিমাণ বহুত বেছি, আমাৰ কৰিব লগাও বেছি, গতিকে এই সমষ্টিত এইখন জিপিৰ পৰা সেইখন জিপি যাবলৈ এইটোতো মই আগত ক'লোৱে যে কেনেকুৱা অৱস্থা লাগিব। আৰু এনেকুৱা দুৰ্গত সমষ্টিত আমাৰ কিছুমান বৃদ্ধ নেতা, এই বৃদ্ধ নেতা ওলাইছে, তেওঁলোকে 70ৰ দেওনা পাৰ কৰা কিছু নেতাই এই সমষ্টি ঘূৰি আছে। তেওঁলোকে কৈ আছে মোক এটা লাষ্ট সুযোগ দিয়ক, আমাক শেষত এটা সুযোগ দিয়ক। এই লাষ্ট সুযোগ দিয়াৰ কাৰণে তেওঁলোকে আবেদন নিবেদন কৰি আছে। লাষ্ট সুযোগ মানে লোৱা মানে, আৰু লাষ্ট যিটো দুৰ্নীতি, যিটো লাষ্টত পাব্লিকক যিটো ঠগোৱাৰ যিটো প্ৰৱণতা, সেইটো তেওঁলোকে হাতত লৈছে। গতিকে আমি সমষ্টিবাসী যুৱক ভাইসকলক মই আহ্বান কৰিছোঁ, আপোনালোকে ওলাই আহক, যে এই সমষ্টিত আমাৰ যুৱক যুৱতীসকলে ওলাই আহক। আৰু যিকোনো সমষ্টিত যিকোনো সমাজত যুৱকসকলে নেতৃত্ব লোৱা নাই, সেই সমাজ কেতিয়াও প্ৰগতিৰ দিশে ফালে আগবাঢ়িব নোৱাৰে। আপোনালোকে চাওক, সমাজৰ যিকোনো বিপ্লৱ, উন্নয়নৰ বিপ্লৱেই হওক, প্ৰতিবাদৰ বিপ্লৱেই হওক, যিকোনো ক্ষেত্ৰত যদি যুৱক যুৱতীসকলে নেতৃত্ব লৈছে, সেই বিপ্লৱ সফলকামী হৈছে, ছাকচেছ হৈছে, সমাজৰ পৰিৱৰ্তন হৈছে। এইটো বহু ইতিহাস আছে। গতিকে মই আহ্বান কৰিছোঁ, আজি যুৱক যুৱতীসকল, আমাৰ শিক্ষিত যুৱকসকল ওলাই আহক। আপোনালোকে ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিকৰ নেতৃত্ব লওক। আমাৰ এই বীৰ সিং জৰুৱা সমষ্টিৰ ভাগ্য পৰিৱৰ্তন কৰাৰ কাৰণে আপোনালোকে ওলাই আহক। মই এইটোকেই আশা কৰিছোঁ। মোৰ মনৰ পৰা মই ভাবিছোঁ যে বীৰ সিং জৰুৱা সমষ্টিত যদি মই প্ৰতিনিধিত্ব কৰিবলৈ মই সুযোগ পাওঁ, ৰাইজে যদি মোক সুযোগ দিয়ে, মই নিশ্চয় যিটো আমাৰ গৰাখহনীয়াৰ যিটো সমস্যা, সৰু সৰু নদীয়ে ক'তবা ডাঙৰ ডাঙৰ গাঁও ভাঙি উঠাই লৈ যাই আছে, তেওঁলোকে কিছু কাম কৰে। যেতিয়া বাৰিষা কাল আহে, তেতিয়া দুটা বাঁহ লৈ বা দুটা কিবা লৈ পাৰ্কো এটা গাড়ী, তাতে টকা পইচাবোৰ হৰফদাৰী মাৰি দিয়ে, তাৰপাছত দেখাই দিয়ে ইনকুৱাৰীত যিটো বানপানীয়ে উঠাই লৈ গ'ল, ভাই লৈ গ'ল। কিন্তু সেই কাম যদি খৰালি কালত কৰিল হয়, যে আমাৰ এইফালে যিটো ভাঙি আছে, এইটো এলেকাত যদি খৰালি কামত কৰিল হয়, সেই কামটো খৰালি কালত কৰিলে সেই কামটো পাৰ্মানেণ্ট হ'ব। কেতিয়াও নদীয়ে গৰাখহনীয়াত আমাৰ সেই গাঁওবোৰ উঠাই ল'ব নোৱাৰিব। কিন্তু আমাৰ বিগত দিনৰ নেতাসকলে তেনেকুৱা উল্লেখযোগ্য কোনো কাম কৰা নাই, এইটো আমাৰ দৃষ্টিগোচৰ হৈছে। আৰু লগতে আমি ক'ব বিচাৰিছোঁ যে আজি চাওক, এই যে এই টটো ইমান টটো হৈছে যে গাঁৱে গাঁৱে টটোৰ কাৰণে মানুহে ইফাল সিফাল ৰাস্তা ক্ৰছ কৰিব নোৱাৰা হৈছে। ইমান টটোৰ দৰকাৰ নাই। কিয় হৈছে? যে আমাৰ শিক্ষিত ভাইসকল, শিক্ষিত যুৱকসকল লিখা পঢ়া কৰি তেওঁ MA পাছ কৰিছে, BA পাছ কৰিছে, তেওঁ চাকৰি বাকৰি পোৱা নাই, চৰকাৰৰ পৰা কোনো লোনৰ ব্যৱস্থা পোৱা নাই, ব্যৱসায় বাণিজ্য কৰাৰ কাৰণে তেওঁ উপায়বিহীন হৈ তেওঁৰ পেটৰ তাৰণাত এই শিক্ষিত ভাইসকলে আমাৰ এটাকৈ টটো কিনি দিনত 200, 300, 500 টকা ইনকাম কৰাৰ কাৰণে গোটেই দিনটো টহল মাৰি ফুৰে। আৰু সেই টটোবিলাকো এই পুলিচৰ অত্যাচাৰৰ পৰা ৰেহাই নাপায়। এই ক্ষেত্ৰত মই মনৰ পৰা দুখ পাওঁ যে আমাৰ এই টটো চলোৱা ভাইসকল এই পুলিচৰ অত্যাচাৰৰ পৰা বা তেওঁলোকৰ যিটো কি কৰে, তেওঁলোকৰ যধে মধে তেওঁলোকক অত্যাচাৰ কৰা হয়, ইয়াৰ পৰা তেওঁলোকে মুক্তি পাব লাগে। তেওঁলোকে এটা ভাল এটা সংস্থাপন পাব লাগে, ভাল এটা रोजगाৰৰ ৰাস্তা পাব লাগে। আমাৰ চৰ অঞ্চলত মই বিশেষকৈ ভাবিছোঁ যে যিটো জাতিৰ হাতত বজাৰ নাই, সেই জাতি কেতিয়াও প্ৰগতি হ'ব নোৱাৰে। আজি আপোনালোকে যাওক, বীৰ সিং জৰুৱা এনেকুৱা সাৰাউণ্ডিং 20 কিলোমিটাৰ কোনোবা এলেকাত এটা উল্লেখযোগ্য মাৰ্কেট নাই। যি জাতিৰ যদি আমাৰ চৰ অঞ্চলত তেনেকুৱা এটা উল্লেখযোগ্য মাৰ্কেট থাকিল হয়, আমাৰ বিগত নেতাসকলে যদি তেনেকুৱা এটা বজাৰ বনালে হয়, সেই বজাৰত আমাৰ এই হাজাৰ হাজাৰ যুৱক বা যুৱতী সকলে তেওঁলোকে ব্যৱসায় বাণিজ্য কৰিবলৈ সুযোগ পালে হয়। কিন্তু তেওঁলোকে সেই ব্যৱস্থাও কৰা নাই, ৰাস্তা ঘাটটো কৰাই নাই। এটা ৰাস্তা ঘাট, এটা ভাল এটা ৰাস্তা নিৰ্মাণ কৰি ভাল এটা বজাৰ নিৰ্মাণ কৰিলে ধুবুৰীৰ নিচিনা সমকক্ষ এখন বজাৰ বীৰ সিং জৰুৱা সমষ্টিৰ ভিতৰত হ'ব। বিলাসীপাৰাৰ নিচিনা এটা উল্লেখযোগ্য বজাৰ আমাৰ বীৰ সিং জৰুৱা সমষ্টিৰ ভিতৰত হ'ব। এইটো নিশ্চয় কৰিব লাগিব। মোৰ এইটো মনৰ পৰা প্ৰতিশ্ৰুতি আছে যে সেই বজাৰত আমাৰ শ যুৱক যুৱতীসকলে ব্যৱসায় বাণিজ্য কৰিবলৈ সুযোগ পাব। আৰু যিটো আজি মহাজনী তেওঁলোকে আমাৰ কৃষক ভাইসকলক যিটো লুট কৰি আছে বা তেওঁলোকৰ যিটো উচিত বজাৰ মূল্য দিয়া নাই, যেতিয়া তেওঁলোকে কৃষকসকলে মৰা পাট উৎপাদন কৰে, সেই পাট যেতিয়া বজাৰত
বিক্ৰী কৰিবলৈ আনে, বিলাসী বাৰত আনে বা ধুবুৰীত লৈ যায়, বহুত টকা খৰচ কৰি তেওঁলোকে লৈ যায়। তেওঁলোকে বেপাৰীসকলে ফোনে ফোনে এটা ফিটিং হৈ বজাৰৰ দামটো একেবাৰে কমাই দিয়ে। গৃহস্থটো লৈ গৈছে পাট, এই ৰিটাৰ্ণো আনিব নোৱাৰে, তেতিয়াহ'লে বাধ্য হৈ কম দামত দি তেওঁলোকে ক্ষতিগ্ৰস্ত হ'ব লগা হয়। এই ক্ষেত্ৰত মোৰ মনৰ পৰা দুখ আছে। মই ভাবিছোঁ আমাৰ চহৰ অঞ্চলত তেনেকুৱা এখন বজাৰ কৰি আমাৰ ভিতৰৰ পৰাই ডাঙৰ ডাঙৰ মহাজন সৃষ্টি হওক, তেওঁলোকে ডাঙৰ ডাঙৰ গুদামৰ সৃষ্টি হওক, ডাঙৰ হিমঘৰৰ সৃষ্টি হওক, কৃষকসকলে তেওঁলোকৰ উৎপাদিত কৃষি শাক চব্জি এই হিমঘৰত থৈ এই বিভিন্ন ছিজনত উচিত মূল্যত বিক্ৰী কৰিবলৈ সুযোগ পাব। এই ক্ষেত্ৰত মই বলিষ্ঠ কাম কৰিম বুলি মই মনতে সংকল্প লৈ ৰাখিছোঁ। কিন্তু মই আশা ৰাখিছোঁ যে বীৰসিংহ সমষ্টিত যে মই বিশেষকৈ মোৰ মনৰ পৰা মই ক'ব বিচাৰোঁ যে আমাৰ যুৱক ভাইসকল, যুৱক ভাই ভনীসকল ওলাই আহক, আমাৰ যুৱকসকল ওলাই আহক, সমাজৰ নেতৃত্ব লওক। যিবোৰ এতিয়া ৰিটায়াৰ্ড ল'ব লাগে, তেওঁলোকে ৰাজনৈতিক সামাজিক সৰ্বক্ষেত্ৰৰ পৰা ৰিটায়াৰ্ড ল'ব লাগে। তেনেকুৱা ব্যক্তি আৰু ভাবিছে আৰু 2বাৰ MLA হ'ব পাৰোঁ নেকি, আৰু ৰাইজৰ পৰা এবাৰ সুযোগ লৈ আৰু ৰাইজক ঠগিব পাৰোঁ নেকি, তেনেকুৱা সংকল্পৰ পৰা ৰাইজে সজাগ হৈছে। নিশ্চয় আপোনালোকে দেখিবলৈ পাব 2026ত এইবোৰ নেতাক জনসাধাৰণে প্ৰত্যাখ্যান ইতিমধ্যে কৰিছে, আৰু এই সন্মুখত যিকেইটা দিন আছে আৰু বেছিকৈ তেওঁলোকক প্ৰত্যাখ্যান কৰিব। হয়, মুছলিম উদ্দিন চৌধুৰী, আপুনি আমাৰ ইমান ব্যস্ততাৰ মাজতো যে আমাৰ টাইমছ 24 ষ্টুডিঅ'ত আছে যে আপুনি সোমাই দিলে, তাৰ কাৰণে আপোনাক ধন্যবাদ যাচিছোঁ।